নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ কাৰণে আন এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ইয়াতে আপোনালোকে চাব পাৰিছে ডাইৰেক্টৰেট অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট অসমৰ ফালৰ পৰা নতুনকৈ এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছে চাকৰিৰ কাৰণে। ইয়াতে চাব পাৰে আপোনালোকে এডভাৰটাইজমেণ্টখিনি প্ৰকাশ পাইছে আমাৰ 3 ফেব্ৰুৱাৰী তাৰিখত, আৰু ইয়াত এডভাৰটাইজ নাম্বাৰখিনি দিয়া আছে। চ' গোটেইখিনি ইয়াৰ বিষয়ে গোটেইখিনি ডিটেইলছ জনাৰ আগতে ইয়াতে অনুৰোধ, যদি চেনেলটোলৈ প্ৰথমবাৰৰ পৰা আহিছে, যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। চ' আমি প্ৰথমতে পোষ্ট নামখিনি চাই লওঁ, কিমানটা পোষ্ট আছে। ইয়াতে চোৱা গোটেইখিনি দিয়া আছে। নেম অফ দ্য পোষ্ট আছে ষ্টেটিষ্টিকেল এছিষ্টেণ্ট, আৰু টোটেল ভেকেঞ্চি আছে 33। তাৰপিছত চোৱা এডুকেশ্যন কোৱালিফিকেশ্যন কি বিচাৰিছে, গ্ৰেজুৱেট কৰা হ'ব লাগিব, আৰ্টছ ছায়েন্স কমাৰ্চ যিকোনো এটাতে হওক গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। লগতে ইকনমিক্স ষ্টেটিষ্টিক্স নাইবা মেথমেটিক্স যিকোনো এটা ছাবজেক্ট আপোনালোকৰ গ্ৰেজুৱেশ্যনত থাকিব লাগিব। তাৰপিছত লগত কি আছে ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন, লগতে কম্পিউটাৰ ডিপ্ল'মা কৰা হ'ব লাগিব। তাৰপিছত চোৱা ইয়াত কেটেগৰাইজ পষ্টখিনি দিয়া আছে। আনৰিজাৰ্ভৰ কাৰণে আছে 17টা, SC কাৰণে আছে 2টা, ST প্লেনৰ কাৰণে আছে 3টা, ST হিলছৰ কাৰণে আছে 2টা, OBC MOBC কাৰণে আছে 9টা। তাৰপিছত যিসকল আমাৰ ফিমেল কেণ্ডিডেট থাকিব সিহঁতৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে 10টা, আৰু PWD কেণ্ডিডেটৰ কাৰণে আছে 8টা। এইখিনি আপোনালোকে জানিলে। তাৰপিছত চোৱা ইয়াত পে স্কেলখিনি খুব ধুনীয়াকৈ দিয়া আছে। আপোনালোকৰ মাহিলী দৰমহাখিনি হ'ব 14,000 টকাৰ পৰা আৰম্ভ কৰি 70,000 টকালৈকে, লগতে গ্ৰেড পে থাকিব 7,400 টকা। তাৰপিছত চোৱা বয়সৰ সীমাখিনি কি দিয়া আছে, 21 বছৰৰ পৰা আৰম্ভ কৰি 40 বছৰ বয়সলৈ সকলোৱে এই পোষ্টখিনিত এপ্লাই কৰিব পাৰিব। লগতে আমাৰ বয়সখিনি কেলকুলেট কৰিব 1 জানুৱাৰী 2024 হিচাপত। আৰু ইয়াত এই চিলেকশ্যন দেখিবলৈ পাব আপোনালোকৰ ST SC কাৰণে 5 ইয়াৰ্ছ, OBC কাৰণে 3 ইয়াৰ্ছ, এক্স ছাৰ্ভিচমেনসকলৰ কাৰণে 2 ইয়াৰ্ছৰ, আৰু যিবিলাক আমাৰ PWD কেণ্ডিডেট আছে সিহঁতৰ কাৰণে 10 ইয়াৰ্ছৰ। তাৰপিছত চোৱা এপ্লিকেশ্যন ফিখিনি কি কৈছে, আপোনালোকে এই পোষ্টখিনিত এপ্লাই কৰাৰ কাৰণে কোনো ধৰণৰ এপ্লিকেশ্যন ফি দিব নালাগে, ফ্ৰীতে আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰপিছত চোৱা আপোনালোকে কোনটো ৱেবছাইটত গৈ এপ্লাই কৰিব। ইয়াতে চোৱা ৱেবছাইটখিনি দিয়া আছে যে womenandchildren.assam.gov.in, এইটো ৱেবছাইটত নাইবা www.wcdassam.com এইটো ৱেবছাইটত গৈ আপোনালোকে অনলাইন যোগে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ অনলাইনখিনি আৰম্ভ হৈছে 4 ফেব্ৰুৱাৰী তাৰিখৰ পৰা, ইয়াৰ লাষ্ট ডেটটো হ'ল 24 ফেব্ৰুৱাৰী। চ' যিসকলে এই পোষ্টখিনিত এপ্লাই কৰাৰ কাৰণে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে এলিজিবল হয় তেনেহ'লে এই পোষ্টখিনিত সোনকালে এপ্লাই কৰক। লগতে আপোনালোকে আপোনালোকৰ বন্ধু বান্ধৱীবিলাকেও ভিডিঅ'খিনি শ্বেয়াৰ কৰিব যাতে সিহঁতেও গম পায় এই পোষ্টখিনিৰ কাৰণে। তাৰপিছত চোৱা আপোনালোকৰ চিলেকশ্যন প্ৰচেছত আপোনালোকৰ প্ৰথমতে ৰাইটিং টেষ্ট হ'ব, তাৰপিছত আপোনালোকৰ কম্পিউটাৰ স্কিল টেষ্টখিনি হ'ব। আপোনালোকৰ ৰাইটিং টেষ্টত থাকিব 175 মাৰ্কছ। ইয়াতে চোৱা জেনেৰেল এৱাৰনেছৰ কুৱেশ্যনখিনি থাকিব, আৰু আপোনালোকৰ যিটো স্কিল টেষ্ট হ'ব কম্পিউটাৰ স্কিল টেষ্ট তাত থাকিব 25 মাৰ্কছ। এই টোটাল হ'ল আমাৰ 200 মাৰ্ক। চ' আজি ভিডিঅ'টো আপোনালোকক এইখিনি ইনফৰ্মেশ্যন দিবলগীয়া আছিল। যদি ভিডিঅ'টো ভাল লাগি থাকে লাইক কমেণ্ট কৰিব, লগতে ভিডিঅ'টো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় অসম। পুনৰ লগ পাম আন এটা নতুন ভিডিঅ'।